নমস্কাৰ। এইবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে মেট্ৰিক পৰীক্ষাৰ পেপাৰসমূহ কেনেদৰে ৰিচেক কৰিব। যদি তুমি ভাবি আছা মনতে মোৰ এবাৰ মানে মাৰ্কছ কমিলে, মই পাব লাগিছিল অলপ সৰহ, কিন্তু মোৰ সেই ছাবজেক্টটোত মাৰ্কছটো কমি গ'ল। এতিয়া তোমালোকে যদি চেক কৰিব বিচাৰিছা তেনে তোমালোকে চেক কৰিব পাৰিবা। পাৰ ছাবজেক্ট তোমালোকে 400 টকা দিব লাগিব, অনলাইনত পে' কৰিব লাগিব। তোমালোকে অনলাইন কৰিব লাগিব। যিটো ছাবজেক্ট তোমালোকে ৰিচেকিং কৰিবা সেই ছাবজেক্টটো তোমালোকে চিলেক্ট কৰিব লাগিব। তোমালোকৰ যদি মনতে ডাউট হৈ আছে তেনে তোমালোকে ৰিচেকিং কৰিব পাৰিবা, গোটেইকেইটা পেপাৰে কৰিব পাৰিবা। যদি তোমাৰ এটা বা দুটা পেপাৰত কনফিউজ লাগি আছে তেতিয়া তুমি সেই এটা বা দুটা পেপাৰ চিলেক্ট কৰিবা। যদি অকল এটা পেপাৰত কনফিউজ লাগি আছে তেন্তে এটা পেপাৰ চিলেক্ট কৰিবা, যিটো পইচাটো 400 বহুত বেছি ন। তো তোমালোকে চাই ল'বা কোনটো পেপাৰত চিলেক্ট কৰা। লাষ্ট ডেটটো হৈছে 15 days ফ্ৰম ষ্টাৰ্টিং ডেট। তেতিয়া চাব গ'লে 13 তাৰিখে ষ্টাৰ্টিং হৈছিলে, তেতিয়া 28 তাৰিখে লাষ্ট ডেট হ'ব। তোমালোকে যিসকলে কৰা নাই সোনকালে গৈ পেলাই কৰিবা, যাৰ যাৰ কনফিউজ আছে। আৰু তোমালোকৰ ৰিজাল্টটো কেনেকৈ গম পাইছোঁ, তোমালোকৰ ৰিজাল্টটো মেইলৰ যোগে তোমালোকক পঠিয়াব। লাষ্ট ডেটৰ 30 দিনৰ ভিতৰত তোমালোকৰ মেইলত ৰিজাল্টটো আহি যাব। আৰু OMR চিট, স্কেন কপি অফ OMR চিট আৰু এনচাৰ কিটো তোমালোকৰ মেইলত আহিব আৰু ৰিজাল্টটো আহিব। যদি ৰিজাল্টটো চেঞ্জ হৈছে তেন্তে মেছেজটো আহি যাব মেইলত। যদি ৰিজাল্টটো চেঞ্জ হোৱা নাই তেন্তে তোমালোকৰ চেম এজ বুলিয়ে থাকিব। তেনেকৈ তোমালোকে গম পাই যাবা মেইলত আহিব। লাষ্ট ডেটৰ 30 দিনৰ ভিতৰত আহিব, ঠিক আছে। তোমালোকে আৰু মাৰ্কশ্বিটবিলাক ৱেবছাইটত গৈ পেলাই ডাউনলোড কৰিব পাৰিবা। ৰিজাল্টটো গম পাই যাবা তোমালোকে মেইলৰ যোগে, তোমালোকৰ মাৰ্কছ বাঢ়িলে নে কমিলে। কেনেকৈ আবেদন কৰে ইয়াৰ সম্পৰ্কে মই ভিডিঅ' বনাই থোৱা আছে। যিহেতু মই দোকানত ভিডিঅ' বনাইছিলোঁ, এজন কাষ্টমাৰ আহিছিলে তোমালোকৰ নিচিনা, সেই তাক বনাওঁতে মই স্ক্ৰীন ৰেকৰ্ডিং কৰা আছিলে। এতিয়া মই ভিডিঅ'টো তোমালোকক দেখাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে এইটো চেনেলতে পাই থাকিবা। ব'লা তেন্তে আমি আৰম্ভ কৰিছোঁ। কমেণ্টত লিংক দিয়া থাকিব, সেই লিংকটোত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত ইয়াতে এই পেজটো গুচি আহিব। ইয়াতে তোমালোকে দিব লাগিব ৰুল দিব লাগিব, তাৰপাছত নংটো দিব লাগিব। নংটো দিয়াৰ পিছত তোমালোকে ডেট অফ বাৰ্থটো দিব লাগিব। বহুত চিম্পুল হয়। ডেট অফ বাৰ্থটো তোমালোকে দিয়াৰ পাছত যিটো লগ ইন দেখিছা, লগ ইনত তোমালোকে ক্লিক কৰিবা, ঠিক আছে। মই ইয়াতে লগ ইনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত ইয়াতে তোমালোকে দিব লাগিব এণ্টাৰ ইমেইল। তোমালোকৰ ইমেইল আইডিটো দিবা। ইমেইল আইডি দিয়াৰ পিছত যিটো তলত লিখা আছে এণ্টাৰ মোবাইল নাম্বাৰটো দিবা। দুইটাই শুদ্ধকৈ দিবা, ঠিক আছে। OTP যাব দুইটাতে। তাৰপিছত তোমালোকে ইয়াতে শুদ্ধকৈ দিয়াৰ পাছত ছাবমিটত তোমালোকে ক্লিক কৰিবা। যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইয়াৰ পিছত তোমালোকৰ এটা মেইললৈ OTP যাব, তাৰপিছত এটা মোবাইললৈ OTP যাব। সেই OTPটো তোমালোকে ইয়াতে দি দিবা। OTPটো দিয়াৰ পাছত তোমালোকে ছাবমিট বুটামত ক্লিক কৰিবা, ঠিক আছে। তোমালোকে ভিডিঅ'টো কেয়াৰফুলি চাবা হা, ভুল নকৰিবা। বহুত চিম্পুল হয়, ইমানো টান নহয় মানে। ইয়াতে তোমালোকে OTPটো দিয়াৰ পাছত ছাবমিট কৰিব লাগিব, যিহেতু মই স্ক্ৰীন ৰেকৰ্ডিং কৰা হৈছে। ইয়াতে মই ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ পাছত তোমালোকৰ মাজত এনেকুৱা এটা পেজ আহি যাব, হোম পেজটো। ইয়াতে তোমালোকে দিব লাগিব আপলোড ডিজিটেল মাৰ্কশ্বিট। তোমালোকৰ মাৰ্কশ্বিটখন ইয়াতে JPG ফাইলত তোমালোকে দি দিবা। চুজ ফাইল যেন আছে তাত গৈ পেলাই তোমালোকে দি দিবা। তাৰপাছত সেইখন দিয়াৰ পাছত এতিয়া তোমালোকে ছাবজেক্টখিনি চিলেক্ট কৰিব লাগিব, ঠিক আছে। ইয়াতে ছাবজেক্ট আছে, ইংলিছ আছে, তোমালোকৰ যিমান ছাবজেক্ট আছিলে গোটেইখিনি ছাবজেক্ট আছে। যিহেতু মই ছ'চিয়েল ছায়েন্সত মানে চেক কৰিব বিচাৰিছোঁ, সেইটো কাৰণে দিছোঁ। যিমান আছে ইংলিছ, মেথছ আছে, ছায়েন্স আছে, ছ'চিয়েল ছায়েন্স, আছামিছ, যি আছে যোনে যি লৈছে ইলেক্টিভ সেইটো ওলাই যাব। তাৰপাছত তোমালোকে চুজ কৰিবা। যদি তোমালোকক OMR আৰু এনচাৰ কি লাগে তেন্তে তোমালোকে ল'ব পাৰিবা। ইয়াতে 50 টকাকৈ কাটিব, আৰু কোনটো ছাবজেক্ট লাগে সেইটো ছাবজেক্ট তোমালোকে পাৰ ছাবজেক্ট তোমালোকৰ 400 কাটিব। যদি তোমালোকে 2-3খন কৰি ইয়াতে অংকটো ওলাই যাব কিমান পইচা কাটে। 2খন কৰিলে 800 টকা। তাৰপিছত যদি তোমালোকে OMR আৰু এনচাৰ কি লোৱা যদি গোটেইকেইটা ছাবজেক্টত, তেতিয়া 50-50কৈ কাটিব। যদি মই দুটা লৈছোঁ, মই এখন ছাবজেক্ট লৈছোঁ আৰু এনচাৰ কি লৈছোঁ, 450 টকা কাটিছে। গোটেইখিনি চোৱাৰ পাছত তোমালোকে জানিবাই খুলিলে মানে। ছাবমিট বুটামত ক্লিক কৰিবা। ছাবমিটত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত পে'মেণ্ট কাটিবলৈ আহিব। তোমালোকে পে'মেণ্টটো কাটিব পাৰিবা। যদি কাৰোবাৰ ওচৰত গুগল পে', ফোনপে' আছে তেন্তে তোমালোকে কাটিব পাৰিবা। তোমালোকৰ দেউতাৰ মোবাইলৰ পৰাও কাটিব পাৰিবা। তাৰপিছত ইয়াতে ৰিচিপ্টটো ওলাই যাব, এইখিনি দেখিছা। তাৰপিছত ইয়াতে যে মেক পে'মেণ্ট দেখিছা, সেই মেক পে'মেণ্টত তোমালোকে ক্লিক কৰিবা। মেক পে'মেণ্টত ক্লিক কৰাৰ পিছত তোমালোকৰ পইচাটো কাটিবলৈ আহি যাব। ইয়াতে এনেকৈ আহিব। তোমালোকে চোৱা ওপৰতে ইয়াতে দেখিছা UPI, সেই UPI তোমালোকে ক্লিক কৰিবা। তাৰপিছত তোমালোকে তললৈ যাওক, ইয়াতে কনফাৰ্ম দেখিছা, কনফাৰ্মত তোমালোকে ক্লিক কৰিবা। কনফাৰ্মত ক্লিক কৰাৰ পিছত স্কেনাৰখন ওলাই যাব। তোমালোকৰ পে' কৰিবলৈ বহুত সুবিধা হ'ব। স্কেনাৰখন তোমালোকৰ ঘৰত কোনোবা এটা মোবাইলৰ পৰা
কাটি দিবা, পইচাটো মই কাটিলো, ছাকচেছ হৈ গ'ল। ছাকচেছ হোৱাৰ পিছত তোমালোকে ইয়াতে 1-2 মিনিট ৰখিবা, ঠিক আছে। নিজে নিজে পেজটো ৰিডাইৰেক্ট হৈ যাব, তোমালোকে কাটি নিদিবা, কিন্তু মনত ৰাখিবা কাটি নিদিবা, অলপ দেৰি ৰখিবা, নিজে নিজে ক্ল'জ হৈ যাব। এনেকে নিজে নিজে আহিব, ৰিচিপ্টটো ওলাই যাব, দেখিছা একনলেজমেণ্ট ৰিচিপ্ট। তোমালোকে ইয়াতে তলতে গৈ পেলাই প্ৰিণ্ট দেখিছা, প্ৰিণ্ট কৰি পেলাই সেইখন তোমালোকে স্ক্ৰীনশ্বট মাৰি থবা, প্ৰিণ্ট আউট এটা ছেভ কৰি থবা, ঠিক আছে। ইমানখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।